30ৰ পৰা 34 শতাংশলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ স্যালাৰি বৃদ্ধি পাব বুলি এইটো এটা নিউজ প্ৰকাশ পাইছে ইকনমিক্স টাইমছত আৰু এটা নিউজ ওলাইছে ফাইনান্সিয়েল এক্সপ্ৰেছত 8 pay commission gov employee salary may rise up to 34% say report no fitment factor বৰ্তমান সময়ত 8 pay commissioner ক্ষেত্ৰত যথেষ্টখিনি চৰ্চা চলি আছে আমাৰ অসমতে হওক বা আমাৰ কৰ্মচাৰীসকলৰ মাজতে হওক গতি ভাৰততে বৰ্তমান কি চলি আছে 8 pay commissioner ক্ষেত্ৰত যথেষ্টখিনি চৰ্চা হৈ আছে ফিটমেন্ট ফেক্টৰ কি হ'ব কেতিয়া ইয়াতে কাৰ্যকৰী হ'ব এই সংক্ৰান্তত সকলোৰে জানিবলৈ এটা মন থাকে উৎসুকতা থাকে গতিকে আপোনালোকে চাই থাকক যদি 34% স্যালাৰি বৃদ্ধি হয় তেতিয়াহলে আপোনাৰ ফিটমেন্ট ফেক্টৰ কিমান উলিয়াব 8 pay commissioner যেটো নিউজ উলিয়াইছে আমাৰ অসমৰ ক্ষেত্ৰতো বিভিন্ন নিউজ পেপাৰ বিলাকে নিউজ দি আছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 34% বা 30ৰ পৰা 34% স্যালাৰি বৃদ্ধি হ'ব যদি হসাকৈ 34% বা 30% স্যালাৰি বৃদ্ধি পায় তেতিয়াহলে আপোনাৰ ফিটমেন্ট ফেক্টৰটো কেনেকে কিমান হ'ব সেই সংক্ৰান্তত আমি এটা ক্যালকুলেশন আছে এই ক্যালকুলেশনলৈ আগবাঢ়িছো প্ৰথমতে মই ইয়াতে ওয়াৰ্ডটো উলিয়াইছো সো প্ৰয়োজনীয় বিষয়টো হৈছে টপিকটো হৈছে বেসিক আপোনাৰ বেসিকৰ ওপৰতে আপোনাৰ স্যালাৰিৰ বৃদ্ধিটো পৰিমাণটো ইয়াতে নিৰ্ভৰ কৰে গতিকে আপোনাৰ বেসিকটো 100% ধৰা হয় গতিকে ইয়াতে 100 প্লাস ধৰিব লাগিব আপোনাৰ আৰু ডিএ আপোনাৰ কিমান পাৰ্সেন্ট বৰ্তমান 53% ডিএ বা চলি আছে গতিকে আগন্তক 2026 ৰ ডিসেম্বৰলৈকে এইটো আপোনাৰ 60% ডিএ গৈ পাব এইটো হৈছে এজাম্পশন হিচাপে ধৰিব পাৰি গতিকে ইয়াতে 60% 60 গতিকে দুটা মিলি ইকুৱেল হ'ব আপোনাৰ 160% গতিকে 160% আপোনাৰ স্যালাৰি হল গতিকে 160% ৰ 30% যদি আপুনি ধৰে ইনটু কিমান শতাংশ 30% গতিকে ইয়াতে আপোনাৰ যিখিনি হ'ব সেই হিচাপে আপোনাৰ স্যালাৰিটো বৃদ্ধি পাব গতিকে 160% গতিকে 160 30% আপোনাৰ 48 হল গতিকে আপোনাৰ স্যালাৰি আগতে কিমান আছিল 160 আছিল আৰু নতুনকৈ আপোনাৰ স্যালাৰি বৃদ্ধি হল 48% গতিকে এইটো আপোনাৰ 160 লগত যদি আপুনি প্লাস কৰি দিয়ে তেতিয়াহলে ইকুৱেল কিমান হ'ব ইয়াতে আপোনাৰ টোটাল স্যালাৰি হৈ ওলাব ইয়াতে সৰি আপোনাৰ 1 সো ইয়াতে ওলাই আহিব আপোনাৰ 208 আৰু ফিটমেন্ট ফেক্টৰ উলিয়াবৰ কাৰণে আপুনি 208 ক আপুনি 100 এৰে ডিভাইড কৰিব লাগিব গতিকে 208 ফিটমেন্ট ফেক্টৰ গতিকে 208 ক আপুনি 100 এৰে ডিভাইড কৰিলে ওলাই আহিব আপোনাৰ ফিটমেন্ট ফেক্টৰ ওলাই আহিব আপোনাৰ 2.08 গতিকে যদি 30% স্যালাৰি বৃদ্ধি হয় তেতিয়াহলে ফিটমেন্ট ফেক্টৰ হ'বগৈ আপোনাৰ 2.08 গতিকে এই 2.08 হিচাপত যদি আপুনি মিনিমাম যেটো আমাৰ বেসিক পে 18000 সেই 18000 এৰ যদি আপুনি ক্যালকুলেশনটো কৰে সো মই ইয়াতে লিখিছো 18000 টো মই ইয়াতে লিখিছো সো মেইন যেটো হৈছে আমাৰ স্যালাৰি নিৰ্ধাৰণৰ যেটো হৈছে বেসিক পে গতিকে 18000 মিনিমাম যেটো বেসিক পে লগত আপুনি 2.08 আপোনাৰ ফিটমেন্ট ফেক্টৰটো আপুনি কি কৰিব লাগিব ইয়াতে পূৰণ কৰিব লাগিব গতিকে পূৰণ কৰিলে আপোনাৰ হ'ব ইয়াতে 37440 গতিকে 37440 টকা আপোনাৰ দৰমহা হ'ব 18000 ৰ পৰা 37440 টকা আপোনাৰ নিউজ স্যালাৰি হ'ব আৰু ইয়াৰ লগতে ইয়াতে আপোনাৰ হাউস ৰেন্টটো বৃদ্ধি হ'ব হাউস ৰেন্টটো আপোনাৰ ইয়াতে লগত জড়িত হ'ব আৰু যেটো আপোনাৰ ডিএ হেতু নতুনকৈ স্টাৰ্ট হ'ব গতিকে এইটো হৈছে আপোনাৰ 30% যদি স্যালাৰি আপোনাৰ বৃদ্ধি হয় তেতিয়াহলে আপোনাৰ 2.08 আপোনাৰ ফিটমেন্ট ফেক্টৰ হ'ব গতিকে যদি আপোনাৰ 34% যদি আপোনাৰ স্যালাৰি বৃদ্ধি হয় তেতিয়াহলে কেনেকৈ আপোনাৰ ফিটমেন্ট ফেক্টৰটো হ'ব ইয়াতে 160 লগত আপুনি জাস্ট 34% টো আপুনি উলিয়াই ল'ব 160 34% আপোনাৰ 54 উলাই আহিছে গতিকে আপোনাৰ আগতে স্যালাৰি আহিছিল 160% আৰু নতুনকৈ আপোনাৰ ইনক্ৰিজ হৈছে 54% দুটা আপুনি কি কৰিব লাগিব এতিয়া এড কৰিব লাগিব 54 ৰ লগত আপুনি এড কৰক 160 গতিকে টোটাল আপোনাৰ হ'ব 214 54 plus 160 equal আপোনাৰ হ'ব 214 গতিকে 214 উলাই আহিছে আৰু ইয়াতে আপোনাৰ ফিটমেন্ট ফেক্টৰটো উলিয়াবৰ কাৰণে ইয়াতে 100 এৰে ডিভাইড কৰি দিব লাগিব ডিভাইড বাই 100 যদি কৰে তেতিয়াহলে আপোনাৰ ফিটমেন্ট ফেক্টৰটো উলিয়াব 2.14 গতিকে 2.14 টো আপোনাৰ উলাই আহিছে if 34% স্যালাৰি ইনক্ৰিজ হয় গতিকে যেটো আমাৰ নিম্নতম যদি বেসিক ধৰা হয় 18000 যদি আপোনাৰ 34% অৰ্থাৎ 2.14 যদি ফিটমেন্ট ফেক্টৰ হয় তেতিয়াহলে এটো আমি দুটা পূৰণ কৰি দিব গতিকে ইয়াতে আপোনাৰ স্যালাৰি হ'ব 38000
520 rupees আৰু ইয়াতে আপোনাৰ হাউস ৰেন্টটো এড হ'ব গতিকে এই হিচাপত আপোনাৰ 30 আৰু 34% স্যালাৰি যদি বৃদ্ধি হয় এই হিচাপে আপোনাৰ 38000 আৰু 37000 লৈকে আপোনাৰ স্যালাৰি বৃদ্ধি হ'ব প্লাস হাউস ৰেন্ট গতিকে এইখিনি আছিল আৰু যেটো আমাৰ 8 পে কমিশন এতিয়াও গঠন হোৱা নাই যেটো আমাৰ অক্টোবৰ মাহত হয়তো যদি গঠন হয় তেতিয়াহলে তেওঁলোকৰ ৰিপৰ্ট অহাতে আপোনাৰ এবছৰ বেছি লাগে 18 মান লাগে 17 মান লাগে গতিকে 17 মাহ যদি ধৰি তেতিয়াহলে 2027 ৰ ফেব্ৰুৱাৰী মাহলৈকে ইয়াতে আপোনাৰ ৰিপৰ্টটো আহিব আৰু ৰিপৰ্ট অহাৰ পিছতো আৰু 2-3 মাহ কাৰ্যকৰী হ'বৰ কাৰণে লাগি যায় সো সেইফালৰ পৰা যদি চাও আপুনি 2027 ৰ মে মাহ জুনলৈকে আপুনি আশা কৰিব পাৰে নতুনকৈ যেটো নতুন হাৰত আপোনাৰ স্যালাৰি বৃদ্ধি হ'ব এইটো আপোনাৰ 2027 বৰ্ষৰ ইয়াতে মে মাহত আশা কৰিব পাৰে আৰু 2026 ৰ 1 জানুৱাৰীত কাৰ্যকৰী নোহোৱাৰ আৰু এটা ৰিজন হৈছে আমাৰ বিধানসভা ইলেকশ্যন 2000 গতিকে আমাৰ অসমতো বিধানসভা ইলেকশ্যন হ'ব আৰু বিহাৰত হ'ব এনেদৰে বিভিন্ন ৰাজ্যত কেইখনমান ৰাজ্যত বিধানসভা ইলেকশ্যন আছে গতিকে এনেকুৱা কাৰণতো আমাৰ 2026 ত 1 জানুৱাৰীৰ পৰা আমি নতুন যেটো আমাৰ 8 পে কমিশনৰ যি নতুন হাৰত স্যালাৰি বৃদ্ধি পাব সেই হাৰত আমি স্যালাৰি নাপাম হয়তো যদি চৰকাৰে এৰিয়াৰ হিচাপে দিয়ে এইখিনি পিৰিয়ডৰ টকাখিনি আমি এৰিয়াৰ হিচাপে পাম যদি নিদিয়ে তেতিয়াহলে আগৰ নিচিনা আমি এইবিলাক বাদ দিব লাগিব আশা কৰা বাদ দিব লাগিব আৰু 2027 ৰ পৰাহে আমি নতুন হাৰত 8 পে কমিশনৰ স্যালাৰি আমি আশা কৰিব পাৰো গতিকে সাৰ্বজনীয়সকল ভিডিওটো সবে জনাইছো আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে যে কিভাবে আপোনালোকৰ নিজৰ মতামতসমূহ কমেন্ট সেকশনত দিব বুলি আশা ৰাখিছো আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি আপুনি এনেকুৱা বিভিন্ন ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো গতিকে আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ হেভ ফান